আৰু ইপিনে 4 ৰাখিছোঁ তাৰপিছত ইপিনে 7 লৈছোঁ আৰু ইপিনে 10 লৈছোঁ আধা ইঞ্চি মই মাৰি দিম সেইকাৰণে 10 অকমান বেছিকৈ লৈছোঁ তাৰপিছত এয়া আৰু এই কঁকালৰ মেজাৰমেণ্টটো লৈ লৈছোঁ তাৰপিছত আধা ইঞ্চি বেছিকৈ কাটিম যিহেতু মুৰিব লাগিব তেতিয়া চিলাওতে পাৰফেক্ট ফিটিংটো আহি যাব দীঘলটো 22 সেইকাৰণে 23.5 লৈছোঁ যিহেতু মুৰি দিম সেইকাৰণে 22 ইঞ্চিত হৈ যাব সেইকাৰণে এয়া মই কাটি ললোঁ তাৰপিছত এয়া মুৰি দিছোঁ এইটো ফ্ৰণ্ট সাইড হয় ওপেন হ'ব সেইকাৰণে এইটো বেক সাইডটো পাৰি লৈছোঁ ধুনীয়াকৈ এয়া পাৰি এতিয়া কাটি দিম অকমানকৈ দেখাইছোঁ আপোনালোকক ভিডিঅ'টো যিহেতু মই দীঘলকৈ দিয়া নাই দীঘলকৈ দিলে কিছুমান চাব নিবিচাৰে